ডিমিত হোৱাই নাই ঘৰ এটা দেখিছো সোমাই কি ঘৰ এটা দেখিছো প্ৰবন নিচিনা খঙা লাতিবলৈ ইয়াতে এটাও নাই এইটো সবচে ডেঞ্জাৰ আজি দেখিছেনে এই কথা এবাৰ দুবাৰত নুশুনে নিজৰ ইচ্ছা মতে যায় হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপুজ ব্লগ আজি আহিছো আৰু এটা নতুন ভিডিঅ' লৈ পেলাই এতিয়া কেইটা বাজিছে নাই এতিয়া বাজিছে আপোনাৰ 6টা মানে 5টা বজাতে উঠিলো উঠি আহি পেলাই এতিয়া চন্দ্ৰপুৰ পালো চন্দ্ৰপুৰৰ এইটো মোৰ লগৰ আছে চন্দ্ৰপুৰত চন্দ্ৰক লগ কৰিলো কৰি পেলাই এতিয়া এইটো কলং নৈত আমি ৰখিছো অকমান টাইম ৰখি পেলাই ভিডিঅ' আৰম্ভ কৰিলো এতিয়া গৈ আছো আমি পবিতৰা যাওঁ বেছি ইমান তাৰমানে কুঁৱলী কৰি দেখিছে না অৱস্থা এখন নেদেখিয়ে কোনো চাইডে এখন নেদেখি কেনেকুৱা ঠাণ্ডাটো বহুত লাগিছে মানে আহা প্লেনিং আছিল 5টাত কিন্তু ইমান ঠাণ্ডা আমি 5টাত আহিব নোৱাৰিলো অলপ দেৰি হ'ল তো বলক আপোনালোকক পবিতৰাখন দেখুৱাম আৰু নদী কি বুলি কয় কি নদী বুলি কয় কপিলি নদী আৰু এটা কিবা বুলি কয় কলং মানে ইয়াতে যিটো পোষ্টাৰ লগোৱা আছে কলং বুলি আছে কিন্তু কপিলি নদী হয় মানে এতিয়া ব্ৰহ্মপুত্ৰৰ লগত ইয়াতে মিলিছে কপিলি নদী এইটো নদী আপোনাৰ এইখিনিত ব্ৰহ্মপুত্ৰৰ লগত মিলিছে অকণমান আগত ৰিয়লে আপোনাৰ দেখিলে হয় কিন্তু এতিয়া কুঁৱলী পৰি আছে কাৰণে আপোনালোকে দেখা নাপায় ভালদৰে এইখিনিত আপোনাৰ ব্ৰহ্মপুত্ৰৰ লগত মিলিছে কলং নৈ এটা গান যে আছে ঠিক আছে বাৰু এতিয়া গৈ আছো পবিতৰা যাম পবিতৰাত যদি পাৰো আমি হেৰি কৰিম হাতী চাফাৰী কৰিম কৰি পেলাই আপোনালোকক দেখাম ভিতৰত সোমাই পেলাই ঠিক আছে বলক এতিয়া বেছি দেৰি নকৰো পবিতৰাৰ ভিতৰ পালো আহি পেলাই কিবাকে মানে কি টাইমতে পালো হাতী চাফাৰী আপোনাৰ 7:30টাৰ পৰা হ'ব 6:30টাত আমি নাপালো 7:30টাৰ পৰা হ'ব কিন্তু টিকটটো দিব আপোনাৰ হেৰি 7:20ৰ পৰা আহি দিব টিকটটো আমাৰ হাতত এতিয়া 15 মিনিট সময় আছে আমি ভাবিলো কি অকমান ইয়াতে ফুৰি লৈ এখন বিলখনৰ নামটো কি আছিল হাকডুক বিলখনৰ ওপৰত এখন ব্ৰিজ বনাইছে পুৰা একদম লোহাৰ ব্ৰিজ ফটোবিলাক যে আপোনালোকে আহি পেলাই উঠে এইখন ব্ৰিজতে উঠে মজা ব্ৰিজখন একদম আমি দুটামান ফটো উঠো বাৰু ইনষ্টাগ্ৰামত দিবৰ কাৰণে ইনষ্টাগ্ৰামত যদি মোক ফ'ল' কৰা নাই তেতিয়াহ'লে আপোনালোকে ফ'ল' কৰিব পাৰে মই ডেছক্ৰিপশ্যনত লিংকটো দিয়ে থাকোঁ গোটেইকেইটা ভিডিঅ'তে ডেছক্ৰিপশ্যনত লিংকটো থাকে আপোনালোকে যদি ফ'ল' কৰা নাই ফ'ল' কৰিব পাৰে ধুনীয়া ফটো দেখাব পাৰে ধুনীয়া ফটো আছে টিকট হৈ গ'ল আমাৰ বুকিং এতিয়া মানে আমি হাতীত উঠিব বাকী হাতীত উঠিম সেইটো চাইডত উঠিব আমি টিকট ল'লোঁ লৈ পেলাই টিকটত আপোনাৰ এজনৰ 500 টকাকৈ লয় আমি দুটা আহিছো আমাৰ 1000 টকা লৈছে 1000 টকা গ'লেও মানে হাতী দুটাৰ ফূৰ্তিটো লাগি আছে হয়নে নহয় হাতী দুটাৰ ফূৰ্তিটো লাগি আছে হাতী আমি আৰু এটা কথা আপোনালোকক কওঁ এই গছডালত চৰাই আছে আপোনাৰ প্ৰায় 200টামান চৰাই আছে দিয়ক গোটেই গছডালত গোটেই 200টামান চৰাই আছে এটা কথা আপোনালোকে জানে নে এটা যে কথা কয় এই হাইঠা মাটিত পৰিল মানে কি সেইটো চৰাই হাইঠা চৰাই এইটো মাটিত নপৰে মাটিত পৰিলে চেচ আৰু এইটো কথা এতিয়া আমি যাম এৰি উঠিম ইলেভেন চাফাৰী কৰিম ইলেভেন চাফাৰী বস্তুবিলাক আপোনালোকক দেখাম গোটেইখিনি কি পাৰো দেখাম বাৰু পবিতৰা মানে দেখুৱাম পবিতৰা অভয়াৰণ্য yes হাতীৰ পিছত উঠি আমাৰ যাত্ৰা আৰম্ভ হ'ল মানে প্ৰব্লেম এটা হ'ল কি জানে যেতিয়া মই চন্দ্ৰ আৰু মই আহিছিলোঁ একেলগে মানে এটা হাতীতে উঠিব নাপালোঁ সি উঠিলে আগৰ হাতীটোত পৱন সি উঠা হাতীটোৰ নাম হৈছে পৱন আৰু মই উঠা হাতীটোৰ নাম হৈছে বিক্ৰম
বিক্ৰমৰ ওপৰত মই উঠি আছো মই বেলেগ দাদা দুটাৰ লগত উঠিছো সিও বেলেগকে উঠিছে মানে নিমিলিলে মানুহৰ লগত তেনেকৈ নোৱাৰিলে কাৰণে বেলেগ বেলেগকে উঠিব লগা হ'ল ভিতৰত সোমাই আহিছো এতিয়া সোমাইছো মাত্ৰ মানে 2 মিনিট হোৱাই নাই গড় এটা দেখিছো সোমাই কি গড় এটা দেখিছো মই বেক কেমেৰা দি আপোনালোকক ফ্ৰণ্ট কেমেৰা দিও দেখিব ৰ'ব মই দেখাইছো গড় এটা দেখিছো বাকী তাৰপিছত এইটো হৈছে আপোনাৰ হেৰি কি কয় এইটো গাহৰি এইটো গাহৰি আচলতে কি জানে আপুনি পবিতৰাত যিমান গড় দেখিব কাজিৰঙাতো সিমান গড় নেদেখায় পবিতৰা জাগাটো সৰু কাজিৰঙা জাগাটো বহুত ডাঙৰ কিন্তু আপুনি পবিতৰাত যিমান গড় পবিতৰাত বহুত বেছি গড় আছে এতিয়া আমি সোমাইছো জংঘলৰ ফালে সেইটো ৰাস্তা দেখিছে সেইটো ৰাস্তা জিপচিত আপুনি আহিলে জিপচি চাফাৰী কৰিলে সেইটো ৰাস্তা দি সেইফালে যাব লাগিব এতিয়া আমি সোমাইছো জংঘলৰ মাজত এইটো আগত চন্দ্ৰ এইফালে চা একবাৰ
এটা কথা মই আপোনালোকক কওঁ, কি জানে, আমি যিকেইটা হাতীত মানে যিমানকেইটা মানুহ আছে চবচে খঙাল হাতী যিটো, সেইটো হাতীৰ ভিতৰত আমি আছো। একদম খঙাল হাতী, মানে ৰাগিয়াল হাতী এটা থাকে ন, এইটো বিক্ৰমৰ নিচিনা খঙাল হাতী বোলে ইয়াতে এটাও নাই। এইটো মানে চবচে ডেঞ্জাৰ হাতী, দেখিছেনে? ই কথা এবাৰ দুবাৰত নুশুনে, নিজৰ ইচ্ছা মতে যায়। মানে ইচ্ছা মতে কেতিয়াবা যায়। আগৰ ফালে এটা হেৰি আছে, গড় এটা আছে, আৰু ই গড়টো খেদি যাই আছে বিক্ৰমে। সেইফালৰ পৰা গড়টো দৌৰি আছে, কিন্তু খেদি যায়। ডেঞ্জাৰ একদম, বাপৰে বাপ। বিক্ৰমৰ ঘটনা বহুত আছে আপোনালোকক ক'ব লাগিলে। সেইটো আগৰ ফালে, মোৰ আগৰ ফালে দেখিছে যে এইটো ৰুদ্ৰ, তাৰ পাছফালে যিডাল নেজ, ই বিক্ৰমৰ লগত যুদ্ধ লাগিছিল, সি ৰুদ্ৰই এই নেজ পুৰা ছিঙি পেলাইছে, তাৰ নেজডাল নাই। এইটো চাওক দেখিছে, তাৰ নেজডাল নাই। ই বিক্ৰমে তাৰ নেজডাল একদম বৰবাদ কৰি পেলাইছে। বিক্ৰম ডেঞ্জাৰ। এতিয়া বিক্ৰম মানে কাৰো কথা শুনা নাই, বিন্দাছ আহি আছে। এটা হেৰি বাছ পালে, গড় এটা খেদি আহি আছে। ইয়াতে আপোনাৰ গড় আছে 102টা, মানে চানাটো বাদ দি ডাঙৰ গড় আছে 102টা। এই যিখিনি খালী যিখিনি জেগা সেইখিনিতে গড়কেইটা থাকে, আৰু সেইটো চাইডত আছে, সেইটো চাইডে বাৰু নাযায় হাতী। এইখিনি জেগাতে আহে, এইখিনি জেগাতে থাকে, এইফালে এইখিনি জেগা বস্তুখিনিয়ে দেখায়। আপোনালোকে আহক ইয়াতে, নতুন খুলিছে। COVID-19 পৰাতো মানুহ অহা বন্ধই কৰি দিছিলে, এতিয়া খুলিছে, এতিয়া অহা আৰম্ভ কৰিছে। আজি কিমানটামান মানুহ হৈছে দাদা? আজি আজি 22টামান মানুহ আহিছে। মানে হাতী চাফাৰী ইয়াতে 2 টাইম হয়, 6:30 আৰু 7:30। আপুনি 6:30 আহিলেও আহিব পাৰে, 7:30 আহিলেও আহিব পাৰে। আমি 6:30 আহিম বুলি ওলাইছিলো, কিন্তু ৰাতিপুৱা যিটো অৱস্থা একো নেদেখি, সেইকাৰণে আমি অকণমান দেৰি কৰি আহিলো। 7:30 উঠিলো। আগতে অহা নাছিলো, মানে আগতে আমি বাহিৰতে আছিলো, ভিতৰত সোমোৱা নাছিলো। ভিতৰত মই ফাৰ্ষ্ট সোমাইছো, ভিতৰত সোমাই পেলাই যিটো দেখালো আৰু ভাল লাগিছে। আপোনালোকে আহক ইয়াতে চাওক, নিজৰ ওচৰতে, বেছি দূৰ নহয়। এতিয়া আপুনি কাজিৰঙা যাব লাগিলেও আপুনি 5 ঘণ্টা 6 ঘণ্টা সময় আপুনি যাব লাগে, কিন্তু ইয়াতে যাব নালাগে। আপুনি 1 ঘণ্টা টাইমত আহি পায় ইয়াতে, গুৱাহাটীৰ পৰা অকণমান জেগা। আপোনালোকে আহক ইয়াতে, আহি পেলাই চাওক, ভাল লাগিছে মোৰ। আৰু বিক্ৰমৰ পিছত উঠিব আহিলে, গম পাইছে? বিক্ৰম ক'ব যিমান কৰিব টিকেটতে, ক'ব বোলে মই বিক্ৰমৰ পিছতে উঠিম। মোৰ ভাগ্য ভাল, গম পোৱা নাছিলো কথাটো, উঠি পেলাই পিছতে গম পালো বিক্ৰম যে এনেকুৱা। এনে যদি আপোনালোকে মোক সোধে হাতীত উঠা ফিলিংটো কেনেকুৱা, মই কি ক'ম জানেনে? আপোনালোকে যদি ট্ৰেইনত যায়, ট্ৰেইনতো বেকা বেকি যিটো হেৰি লাগি থাকে, ধুলনি দিয়া নিচিনা, সেইটো লাগি থাকে। কিন্তু হাতীত উঠা এটা বেলেগ এটা হেৰি আছে, আপোনাক আগৰ ফালে আৰু পাছৰ ফালেও কৰি থাকিব, দুটা চাইডৰ ফালেও কৰি থাকিব। মানে ডাবল হেৰি দিয়ে এইটো। আপুনি ফিল কৰিলে বস্তুটো গম পাব। মানে আগৰ ফালে যাব লাগিব, এবাৰ পিছৰ ফালে আহিব লাগিব, কিন্তু লাহে লাহে, জোৰ নহয়, লাহে লাহে। আৰু দুটা চাইডেও আপোনাক হিলাই থাকিব, আগৰ ফালে পাছৰ ফালে হিলাব, দুটা চাইডেও হিলাব। আমাৰ বিক্ৰমক ক'ব লাগিব না। এতিয়া বিক্ৰম আমাৰতো কথা এই ভয় খাই গৈছে না। বিক্ৰম এটা যে কথা আছে, কবিতা এটা আছে যে, কবিতা নে কি এটা আছে যে, মোৰ মানে ইউকেলিপ্টাছ গছৰ নিচিনা ওখ হ'ব মন যায়। এইডাল গছ ইয়াতে আছে, চাওক এইডাল মোৰ পৰা, এইডাল ইউকেলিপ্টাছ গছ, এইডাল একদম চবচে লম্বা হয় এইডাল গছ। আপুনি মানে পৃথিৱীত ইয়াতকে লম্বা গছ আৰু নাই, এইডাল গছ চবচে লম্বা হয়। বাকী পবিতৰা আহি কেনেকুৱা লাগিল? পবিতৰা মজা। আৰু আমি গড় ইমান ওচৰৰ পৰা দেখিছো, ইমান ওচৰৰ পৰা দেখিছো গড় আমি। পোৱালি গড় বহুত আছে। আপোনাৰ হেৰি ডাঙৰ গড়ে আছে আপোনাৰ 102টা, বাকী পোৱালি বহুত আছে। পোৱালি বিলাক হিচাপ কৰা নাই, ডাঙৰ কেইটা হিচাপ কৰি এইকেইটা হেৰি কৰিছে। পবিতৰাৰ পৰা বাহিৰত ওলাই আহিলো। মানে এতিয়া বাহিৰত মানে আমি ভিতৰত যেতিয়া আছিলো, এইটো জেগাত আছিলো, ইয়াতে মানে এইখিনি হৈছে ভিউ পইণ্ট। এইখিনি জেগাটো দেখিছে, এইখিনি হৈছে আপোনাৰ ভিউ পইণ্ট। এইখিনি জেগাত আপুনি পবিতৰাত আহিলে, কৰবাত আহিলে এইখিনি জেগাত মানুহ আহে। সেইটো চাইডত এইখন দেখিছে যে, এই হেৰিটো এইটো কি
কি আছিলে এইখিনি মানে জলাশয় আৰু তাতে চব হাঁহ চাহ জলাশয় সেইখিনি জাগাত এনেকুৱা হাঁহ চৰাই আছে নহয়, লাখ লাখ কোটি কোটি চৰাই আছে। এতিয়া অলপ আগতে গোটেইকেইটা মানে ওপৰ ফালে উৰি গৈছে একেলগে, কি মজা লাগিছে চাই পেলাই। কেমেৰাত বাৰু হেৰি কৰিব নোৱাৰি, ইয়াৰ পৰা অকণমান দূৰত আছে, আপোনালোকে ইয়াত আহি পেলাই খালী চকুদি আপুনি দেখা পাব, ইমান মজা লাগিব নহয় এইখিনি জেগা। মানে কি জানেনে কথাটো, এতিয়া চাব পবিতৰাত যেনেকে মই ভিতৰত সোমাই পেলাই চালো, এটা বস্তু দেখিলো, মানে কি গোটেই জেগাবিলাক সমান জেগা। যেতিয়া ইয়াতে পানী আপোনাৰ এই ৰাস্তাত পানী হয়, ৰাস্তাৰ ওপৰতে পানী যায়, সেইবিলাকৰ সেইখিনি কেনেকুৱা অৱস্থা হ'ব আপুনি ভাবি চাওক। এই ৰাস্তাত যদি পানী হয় সেইখিনি কেনেকুৱা অৱস্থা হ'ব। গড় চৰ বিলাক আছে, আপোনালোকে মানে ইয়াতে যেতিয়া মানুহ বেছি আহিব তেতিয়া ইয়াৰ মানে জাগা খিনি ডেভেলপ হ'ব। এতিয়া গোটেই সমান জেগা, একো হেৰি নাই, হাইলেণ্ড বনোৱা নাই, মানে চৰা জেগাটো বনোৱা নাই, মানে বানপানী উঠিলে যে জন্তু বিলাক ক'ত থাকিব। সেইকাৰণে মানে এইবিলাক হেৰি সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰো আছে। মানে আপোনালোকে যদি ইয়াত আহে, বেছি পৰ্যটক যদি বেছি হয় তেতিয়া বস্তুখিনি ডেভেলপ হ'ব। সেইকাৰণে মই কৈছো কথাটো, বনাব পাৰিব। ইয়াত মানে 10-11 ফুট ওপৰলৈ পানীয়ে উঠে। 10-11 ফুট ওপৰলৈ যদি পানী উঠে আপুনি চাব কেনেকুৱা হয়। আৰু প্ৰত্যেক বছৰে পানী হয়, এইখিনি আপোনাৰ প্ৰত্যেক বছৰে এইখিনি জেগা ভাঙি লৈ যায় বোলে, এইখিনি জেগা ভাঙি লৈ যায় প্ৰত্যেক বছৰে। সেইকাৰণে মই কৈছো মানে আপোনালোকে আহক, ইয়াতে আহি পেলাই চাওক বস্তুবিলাক ধুনীয়া। এইখিনি বস্তু যদি আমি এতিয়া হেৰি নকৰো, পিছলৈকে মানে প্ৰব্লেম হ'ব, হয় না? পিছলৈকে নাথাকিব আৰু এইটো হেৰিটো মানে গড়ৰ ঘনত্বটো বেছি ইয়াতে। আমি এইখিনি জেগাত আমি কিমান সময় ঘূৰিছো, আমি 40 মিনিট ঘূৰিছো, 40 মিনিট ধৰক 1 ঘণ্টা ঘূৰিছো দিয়ক। আমি 1 ঘণ্টাত প্ৰায় ইয়াতে আমি হেৰি 70টামান গড় দেখিছো, 70টামান গড় দেখিছো। ইয়াতে 100-2টা গড়ৰ আমি 70টামান দেখিছোৱে। মানে আপুনি যদি কাজিৰঙাত যাই পেলাই এনেকে ঘূৰে, কাজিৰঙাত যাই পেলাই ঘূৰিলে আপুনি ইমান গড় দেখা নাপায়, আপুনি বহুত ঘূৰিব লাগে, গোটেই দিনটো ঘূৰিলে গোটেই দেখিব। কিন্তু ইয়াতে আমি 1 ঘণ্টা সময়ত 70টা গড় দেখিছো। আৰু বাকী ইয়াতে আপোনাৰ বাকী হেৰিবিলাকো আছে, আপোনাৰ বনৰীয়া হেৰি আছে, মহ আছে, তাৰপিছত গাহৰি আছে, হৰিণা চৰিণা অৱশ্যে মই দেখা নাই, এইবিলাক নাই। খালি ইয়াতে গড়ে আছে আৰু বহুত গড় আছে ইয়াতে। ভাল লাগিছে, আপোনালোকে আহক ইয়াতে। ঠিক আছে, ভিডিঅ'টো কেনেকুৱা বা হৈছে মই নাজানো, মানে কেমেৰাত আপুনি মই যিখিনি পাৰো সেইখিনিহে দেখাব চেষ্টা কৰিছো। মানে কি এইটো বস্তু নহয় মই যে আপোনাক গোটেইখিনি বস্তু দেখাইছো ইয়াতে, আপোনালোকে ইয়াতে আহিয়ে ফিলিংটো ল'ব পাৰিব। মানে ইয়াৰে যিটো হেৰি, ইয়াৰ ফিলিংটো ইয়াত আহিহে ল'ব পাৰিব। মই দেখালো কি আপোনালোক ঘৰত এনে বহি থকাতকে চাব পাৰিছে, সেইটো কাৰণে দেখালো। কেনেকুৱা পাইছে জনাব। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাব। ঠিক আছে বাৰু, এতিয়ালৈ ৰাখিছো, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই, জয় অসম, জয় হিন্দ।